আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে আমাৰ আসাম প্লান্টেশন ক্ৰপছ ডেভেলপমেন্ট কৰ্পোৰেচন তাৰ কৰ্মচাৰীসকলে বহুদিন ধৰি দৰমহা দিও পোৱা নাছিলে আৰু প্ৰতিষ্ঠাৰ প্ৰায় 5 বছৰ পিছৰ পৰাই কৰ্পোৰেচনটো লোকচানত ভৰি আছিলে। আজি কেবিনেটে তাৰ কৰ্মচাৰীসকলক VRS দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ কাৰণে কেবিনেটে 6 কোটি টকা মঞ্জুৰি দিয়ে। আজি কেবিনেটে 4টা বিনিয়োগৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে। সৰ্বমুঠ 969 কোটি টকা আৰু ইয়াতে এমপ্লয়মেন্ট অপৰচুনিটি সৃষ্টি হ'ব 2704টা। মই গোটেই কেইটাৰ বিষয়ে ক'ব খুজিছো। প্ৰথম হ'ল প্ৰিমিয়াৰ ক্ৰায়োজেনিক লিমিটেড। তেখেতসকলে জাগিৰোডত সেমি কণ্ডাক্টৰ গ্ৰেড গেছ মেনুফেকচাৰ কৰিব। অৰ্থাৎ এই যেটো ইন্ডাষ্ট্ৰিয়াল গেছ প্ৰডাকশন হ'ব, নৰ্মেল ইন্ডাষ্ট্ৰি গ্ৰেড থাকে আৰু সেমি কণ্ডাক্টৰ গ্ৰেড থাকে। সেমি কণ্ডাক্টৰ গ্ৰেড ইজ ভেৰি সফিষ্টিকেটেড। প্ৰিমিয়াৰ ক্ৰায়োজেনিক লিমিটেডে 125 কোটি টকা ব্যয় কৰি জাগিৰোডত এই সেমি কণ্ডাক্টৰ গ্ৰেড গেছ মেনুফেকচাৰ কৰিব আৰু তাৰ কাৰণে 125 কোটি টকাৰ ইনভেষ্টমেন্ট প্ৰপোজাল আজি কেবিনেটে অনুমোদন জনাইছে। জোনালী কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে এয়াৰপোৰ্টৰ সমীপতে মেৰিয়ট হোটেল আৰু ৰেজৰ্ট প্ৰতিষ্ঠা কৰিব। 182 কোটি টকা ব্যয় হ'ব। 204 জন কৰ্মচাৰীয়ে কাম কৰাৰ সুবিধা পাব। দ্বিতীয়তে আৰু এটা প্ৰজেক্ট হ'ল অম্বুজা নেওতিয়া হেল্থ কেয়াৰ ভেঞ্চাৰ লিমিটেড। এখেতসকলে গুৱাহাটীত এখন হস্পিটাল বনাব। 302 কোটি টকা ব্যয় কৰিব আৰু হস্পিটালৰ লগতে হোটেল এখনো তেওঁলোকে বনাব যাতে হস্পিটালৰ পেশেন্ট আৰু এটেন্ডেন্ট হোটেলত থাকিব পাৰে, বেসিক্যালি মেডিকেল টুৰিজম। অম্বুজা নেওতিয়া হোটেল ভেঞ্চাৰ লিমিটেড, হেল্থ কেয়াৰ ভেঞ্চাৰ লিমিটেড এণ্ড হোটেল ভেঞ্চাৰ লিমিটেড। দুইটাৰ হস্পিটালত 302 কোটি টকা ব্যয় কৰিব, হোটেলত 360 কোটি টকা ব্যয় কৰিব। 2300টা এমপ্লয়মেন্ট সৃষ্টি হ'ব। তাৰমানে 2300 জন লোকে ইয়াত চাকৰি পাব বা কাম কৰিবলৈ সুবিধা পাব। এই 4টা প্ৰজেক্ট লগালে 969 কোটি টকাৰ বিনিয়োগ আৰু 2704টা এমপ্লয়মেন্ট সৃষ্টি হ'ব। আজি কেবিনেটে ইয়াক অনুমোদন জনায়। আজি কেবিনেটে এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে, সেইটো হ'ল ইণ্টাৰ ৰিলিজিয়ন ল্যান্ড ট্ৰান্সফাৰ। যেনেকে এগৰাকী হিন্দু মানুহে মুছলমান মানুহক মাটি বিক্ৰী কৰিব বা মুছলমানে হিন্দুক বিক্ৰী কৰিব বা কোনোবাই খ্ৰীষ্টিয়ানক বিক্ৰী কৰিব বা কোনোবাই বুদ্ধিষ্টক বিক্ৰী কৰিব, কোনোবাই জৈনক বিক্ৰী কৰিব। এই ইণ্টাৰ ৰিলিজিয়ন ল্যান্ড সেল তাক ৰেগুলেট কৰাৰ কাৰণে আজি কেবিনেটে এখন SOPৰ অনুমোদন জনায়। এই অনুসৰি প্ৰথম যেতিয়া SDC তাত প্ৰস্তাৱটো আহিব যে মই মাটিখিনি বিক্ৰী কৰিব খোজো, যদি স্বধৰ্মৰ হয় ক'বলগীয়া একো নাই। যদি ধৰ্ম বেলেগ হয়, হিন্দুৱে মুছলমানক কৰক বা মুছলমানে হিন্দুক কৰক, যদি ইণ্টাৰ ৰিলিজিয়ন হয়, তেতিয়াহ'লে প্ৰস্তাৱটো মাটিডোখৰ সত্য হয় নে নহয়, মাটিৰ মালিক হয় নে নহয়, যিখিনি সাধাৰণ পৰীক্ষা সকলো মাটিৰ ল্যান্ড ট্ৰান্সফাৰ হলে কৰে, তাক কৰাৰ পিছত প্ৰস্তাৱটো DC অফিচলৈকে প্ৰেৰণ কৰিব। DCয়ে প্ৰস্তাৱটো লগে লগে ৰেভিনিউ ডিপাৰ্টমেন্টত পঠাই দিব চৰকাৰত।
ৰেভিনিউ ডিপাৰ্টমেণ্টত এজন নোডেল অফিচাৰ থাকিব। ৰেভিনিউ ডিপাৰ্টমেণ্টে প্ৰস্তাৱটো পোৱাৰ পিছত ৰেভিনিউ ডিপাৰ্টমেণ্টে স্পেচিয়েল ব্ৰাঞ্চক অসম পুলিচৰ স্পেচিয়েল ব্ৰাঞ্চলৈকে প্ৰস্তাৱটো প্ৰেৰণ কৰিব। স্পেচিয়েল ব্ৰাঞ্চে 4টা বিষয় চাব যে ই ফ্ৰডুলেণ্ট নেকি বা কোহেচিভ নেকি, ইলিগেল ট্ৰান্সফাৰ নেকি, বা কোনোবাই যদি মাটিটো কিনিব খুজিছে তাত টকাৰ চ'ৰ্চটো কি, মানে বিত্তটো ক'ৰ পৰা আহিছে, হুৱেডাৰ ইট ইজ এ হোৱাইট মানি অৰ ব্লেক মানি, সেইটো চাব। তাৰপিছত চাব যে এই মাটিটো বিক্ৰী কৰিলে তাৰ সামাজিক গাঁথনিটোৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব তাক পৰীক্ষা কৰিব। চতুৰ্থতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো পৰীক্ষা কৰিব। এই গোটেইকেইটা দিশ পৰীক্ষা কৰি SBয়ে আকৌ চৰকাৰক নিজৰ কথাখিনি লিখি জনাব, চৰকাৰে কথাখিনি ডিচিক জনাব, আৰু ডিচিয়ে মাটিটো বিক্ৰী কৰিব দিম বা নিদিম তাৰ ওপৰত ডিচিয়ে সিদ্ধান্ত ল'ব। এই আজি 6 মাহৰ পৰা লেণ্ড ট্ৰান্সফাৰ কেছবিলাক বহুতখিনি চৰকাৰতো পেণ্ডিং হৈ আছিলে। এই SOPখন যোৱাৰ পিছত আমি এই SOP মতে সিদ্ধান্ত আমি ল'ব পাৰিম। এই ব্যৱস্থাটো ষ্টেটৰ বাহিৰৰ NGOৰ ক্ষেত্ৰতো প্ৰয়োগ হ'ব। যোৱা কেইটামান দিনত আমি দেখিছোঁ যে কেৰালা আদিৰ পৰা বহুত NGO আহি অসমত মাটি কিনিছে আৰু তেওঁলোকে কিছুমান অনুষ্ঠান পাতিছে, হয়তো ভৱিষ্যতৰ দিনত সেই অনুষ্ঠানবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণে ভাবুকি হ'ব পাৰে। সেইকাৰণে অসমৰ NGOই মাটি কিনিলে কোনো প্ৰচিডিউৰত আহিব নালাগে, কিন্তু অসমৰ বাহিৰৰ যদি কোনোবা NGOই অসমত এডুকেশ্যনেল ইনষ্টিটিউট কৰাৰ কাৰণে, মেডিকেল কলেজ কৰাৰ কাৰণে, নাৰ্ছিং কলেজ কৰাৰ কাৰণে যদি বাহিৰৰ ৰেজিষ্টাৰ্ড NGOই যদি অসমত মাটি কিনিব খোজে, এই সেম প্ৰচিডিউৰৰ মাজেদি তেখেতসকলো যাব লাগিব। কেবিনেটে আজি এইকেইটা সিদ্ধান্ত গ্ৰহণ কৰে। অহাকালি আমাৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ ওপৰত আমি আমাৰ যিখন কমিটি, সেই কমিটিখনৰ আমি এখন মিটিং পাতিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া অৰিজিনেলি 8 ছেপ্টেম্বৰত অসমত অহা কথা আছিলে, কিন্তু ভাৰতৰ উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন 9 তাৰিখে অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেয়েহে 8 তাৰিখৰ পৰিৱৰ্তে অসমত 13 আৰু 14 দুদিনীয়া ভ্ৰমণসূচীলৈ তেখেত আহিব। গতিকে প্ৰধানমন্ত্ৰীৰ লগত যিখিনি জড়িত কাৰ্যসূচী সেইখিনি আমি ভূপেন হাজৰিকা শতবাৰ্ষিকীৰ লগত তাক আমি 13 তাৰিখে কৰিম, কিন্তু শতবাৰ্ষিকীৰ অনুষ্ঠানটো আমি 8 তাৰিখে আমি পালন কৰিম। 8 তাৰিখৰ অনুষ্ঠানটো আমি কেনেকে পালন কৰিম তাৰ ওপৰত আলোচনা কৰাৰ কাৰণে কালি আমাৰ জন্ম শতবাৰ্ষিকী কমিটিৰ এখন আমি মিটিং দিছোঁ। তাতে আপোনালোকক মিটিঙৰ পিছত আমি কি ধৰণে 8 তাৰিখ দিনটো পালন কৰিম তাক আমি আপোনালোকক জনাব পাৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 তাৰিখে আহিব আৰু 13 তাৰিখে তেখেতে 5:30 বজাত ডক্টৰ ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী অনুষ্ঠানত ভাগ ল'ব। 14 তাৰিখে ৰাতিপুৱা তেওঁ মঙলদৈত যাব আৰু বিয়লি নুমলীগড় যাব। আগতে এদিনত অহা কথা আছিল, এতিয়া তেওঁ এটা নিশা গুৱাহাটীত কটাব। আপোনালোকে ইতিমধ্যে জানে যে 29 তাৰিখে ভাৰতৰ